আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল বৰ্তমান কিন্তু ফেচবুকত এইবিলাক ফটোৰ ট্ৰেণ্ডিং চলি আছে, গিলেবল ফটোবিলাক। এতিয়া যদি আপোনালোকে এইবিলাক ফটো বনাব নোৱাৰে, কেনেকৈ আপোনালোকে এইবিলাক ফটো নিজে আপোনালোকে অতি সহজে ওৱান ক্লিকত বনাব গিলেবল ফটোবিলাক, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। নিশ্চয় আপোনালোকে ফেচবুকত চাইছে, তাত কিন্তু বৰ্তমান এইবিলাক ফটোকৰ ফুল ট্ৰেণ্ডিং চলি আছে। যদি আপোনালোকে এইবিলাক ফটো বনাব নোৱাৰে, কেনেকৈ আপোনালোকে গিলেবল ফটোবিলাক বনাব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। কেনেকৈ ফটোবিলাক বনাব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি লৈ ল'ব। আপোনালোকে ইয়াত লিখিব, এতিয়া আপোনালোকে চাৰ্চ কৰিব। মই আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব চাৰ্চৰ অপশ্যন দিয়া আছে, চাৰ্চত ক্লিক কৰিব। আপোনালোকে ইয়াত লিখিব G22 লিখি চাৰ্চ কৰি দিব। ইয়াত চাব লিখি চাৰ্চ কৰিব G22 G22 লিখি চাৰ্চৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত ফটোবিলাকৰ অপশ্যন আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো ফটোকৰ ওপৰত ক্লিক কৰিব, যিহেতু আপোনালোকে গিলেবল ফটোবিলাক বনাব, সেইকাৰণে ইয়াত চাব ইয়াত ফাৰ্ষ্ট ফটোৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, গিলেবল ফটোৰ অপশ্যনত ক্লিক কৰিব। ইয়াত চাব ইয়াত আহি যাব এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব, ইয়াত চাব এতিয়া ফাৰ্ষ্ট ছবিৰ নামটো আহি যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা নামটো কপি কৰি লৈ ল'ব। ইয়াত চাব দিয়া আছে কনভাৰ্ট টু গিলেবল ষ্টাইল। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা এইটো নাম কপি কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে গিলেবলত ক্লিক কৰিব, গিলেবল ষ্টাইল ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ডাইৰেক্ট এপৰ লিংকটো অ'পেন হৈ যাব এনেকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো এপ ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। ইয়াত চাব GPZ ইয়াত আহি যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে এপৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ChatGPTটো ডাউনলোড কৰি লৈ ল'ব। ইয়াত চাব ChatGPTটো ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰি এতিয়া আপোনালোকে ফাৰ্ষ্ট এতিয়া এপটো অ'পেন কৰিব। ইয়াত চাব মই আপোনাৰ সুবিধাৰ কাৰণে ChatGPT এপৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। এতিয়া আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট এপটো অ'পেন কৰিব। ইয়াত চাব ডাউনলোড হৈ গৈছে, অ'পেনত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব ফাৰ্ষ্ট ইয়াত চাইন আপৰ অপশ্যন দি আছে। আপোনালোকে ফাৰ্ষ্ট কিন্তু এপটো লগ ইন কৰিব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট চাইন আপৰ ওপৰত ক্লিক কৰিব, কণ্টিনিউৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব চাইন আপত ক্লিক কৰিব। এতিয়া আপোনালোকে ইয়াৰ পৰা মোবাইল নম্বৰ অথবা আপোনালোকে ইয়াৰ পৰা জিমেইল লগ ইন কৰি লৈ ল'ব। ইয়াত অলৰেডি জিমেইল আহি যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ জিমেইলটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব এতিয়া ইয়াত অট'মেটিকলি লগ ইন হৈ যাব। খালি আপোনালোকৰ ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো যিকোনো এটা বহাই দিব। এতিয়া লগ ইন হৈ যাব। এতিয়া আপোনালোকে যিটো নাম আপোনালোকে অপশ্যনৰ পৰা কপি কৰি লৈছে, এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো নাম ইয়াত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ এতিয়া যিটো ফটো আপোনালোকে বনাব বিচাৰিছে, এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা ইয়াত চাব নামটো ফাৰ্ষ্ট আপোনালোকে ইয়াত পেষ্ট কৰি দি দিব। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ যিটো ফটো এতিয়া ক্লিকবল ফটো বনাব, আপোনালোকে ফাৰ্ষ্ট ইয়াত ফটোটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব ফটো চিলেক্ট কৰিব। ইয়াত যিটো আপোনালোকে নামটো তাৰ পৰা কপি কৰি লৈছে, আপোনালোকে এইটো নাম ইয়াত পেষ্ট কৰি দি দিব। এতিয়া ইয়াত চাব ইয়াত চেণ্টাৰ অপশ্যন দিছে। এতিয়া আপোনালোকে চেণ্টাৰত ক্লিক কৰিব। এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত এনেকুৱাকৈ আহি যাব। যিহেতু বৰ্তমান ট্ৰেণ্ডিঙত এইবিলাক ফটো চলি আছে, সেইকাৰণে আপোনালোকে অলপমান ৱেইট কৰিব। ইয়াত কিন্তু আপোনাৰ ফটোটো অলপমান লোডিং ল'ব। যদি 1 নম্বৰত নাহে তেনেহ'লে আপোনালোকে আৰু এবাৰ ইয়াত আপোনাৰ ইমেজটো লৈ ল'ব। তাৰপিছত আপোনালোকে ইয়াত নামটো পেষ্ট কৰি বহাই দিব, চেণ্টাৰত ক্লিক কৰিব। এতিয়া ইয়াত চাব ইয়াত ষ্টাৰ্ট হৈ গৈছে, গেটিং ষ্টাৰ্ট। ইয়াত চাব কনভাৰ্ট টু গিলেবল ষ্টাইলছ, আপোনালোকে সেইটো নাম ইয়াত বহাই দিব, ফটো চেঞ্জ কৰি দি দিব। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া পেজটো অলপমান
লোডিং ল'ব আপোনালোকে অলপমান ৱেইট কৰিব ইয়াত চাব ইয়াত প্ৰথম ফটোটো হৈ আছে ইয়াত দেখুৱাই দিব ইয়াত চাব ইয়াত ফটোটো এনেকুৱাকৈ হৈ যাব ইয়াত চাব একদম ফ্ৰীতে ইয়াত চাব ফটোটো এনেকুৱাকৈ হৈ যাব যদি আপোনালোকে এইবিলাক ফটো বনাব নোৱাৰে বৰ্তমান কিন্তু এইবিলাক ফটো ট্ৰেণ্ডিঙত চলি আছে সেইকাৰণে আপোনালোকে এনেকুৱাকৈ গ্লেবল এছএলএছ ফটোবিলাক এনেকৈ কনভাৰ্ট কৰি লৈ লওক অতি সহজে জিপি চাট এপৰ পৰা বা এআইৰ পৰা যদি আপোনালোকে এইবিলাক ফটো বনাব নোৱাৰে আপোনালোকে এনেকুৱাকৈ ফটো বনাই লওক বৰ্তমান কিন্তু ফেচবুকত এইবিলাক ফটোৰ ট্ৰেণ্ডিং চলি আছে সেইকাৰণে আপোনালোকে এনেকুৱাকৈ অতি সহজে ফটোবিলাক বনাই লওক ডাউনলোড কৰক আৰু ফেচবুকত আপলোড দিয়ক আজিৰ ভিডিঅ' ইমানেই আছিল গ্লেবল এছএলএছ ফটো ইয়াত চাব ইয়াত ফটো আপলোড কৰিব ইয়াত নামটো বহাই দিব চেণ্ডত ক্লিক কৰিব আপোনাৰ ফটোবিলাক এনেকুৱাকৈ হৈ যাব আপোনালোকে এনেকুৱাকৈ ফটোবিলাক বনাই ল'ব পাৰিব অতি সহজে